নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথম দুখবৰ এছআই নিযুক্তি কেলেংকাৰীত নিতৰ পোহৰলৈ আহিছে ন তথ্য পৰীক্ষাৰ নিৰ্ধাৰিত দিনৰ আগনিশা পিকে দত্তৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল 69 গৰাকী প্ৰাৰ্থীয়ে পিকে দত্তৰ খৰচত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল এছআই পৰীক্ষাৰ প্ৰাৰ্থীসকলে 19 ছেপ্টেম্বৰৰ নিশা 8 বজাত হোটেলত বিলাইছিল প্ৰশ্ন কাকত তৃতীয় প্ৰাৰ্থী ৰাহুল তিৱাৰীয়ে পিকে দত্তক দিছিল 7 লাখ টকা হিৰক জ্যোতি বৰুৱাই তিনিটা কিস্তিত 6 লাখ টকা দিছিল আদালতত দিয়া সাক্ষ্যত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ইপিনে এছআই নিযুক্তি কেলেংকাৰীত নলবাৰীৰ 2 অভিযুক্তক প্ৰেৰণ কৰা হৈছে জেললৈ প্ৰেৰণ কৰা হৈছে হৰকত আলী আৰু কুলদীপ ৰাজবংশী 19 ছেপ্টেম্বৰত থেংক ইউ লজত পৰীক্ষাত বহিছিল হৰকত কেলেংকাৰী অন্যতম অভিযুক্ত কুলদীপ ৰাজবংশী অন্যহাতে কুমুদ গোস্বামী সহ 5 জনক ক্ৰাইম ব্ৰাঞ্চে জেৰা চলাই হাজিৰ কৰোৱাই আদালতত কুমুদ গোস্বামী সহ যুগামী ব্ৰহ্ম প্ৰাঞ্জল শৰ্মা প্ৰণৱ বৰা আৰু সঞ্জীৱ শৰ্মাক আদালতত হাজিৰ কৰাইছিল ক্ৰাইম ব্ৰাঞ্চে ইয়াৰ পিছতে 3 দিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰা অভিযুক্ত কুমুদ গোস্বামী কেনেকৈ হৈছিল এছআই নিযুক্তি কেলেংকাৰী কাৰ হাতত ধন দিছিল চাকৰি প্ৰাৰ্থীয়ে ক'ত বাহৰ পাতিছিল ধন দি চাকৰি কিনিবলৈ যোৱা প্ৰাৰ্থীয়ে নিউজ 18ৰ হাতত চাঞ্চল্যকৰ তথ্য ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিয়ে অভিযান চলাই উদ্ঘাটন কৰিছে নতুন তথ্য চলিছে তদন্ত এফালে ক্ৰাইম ব্ৰাঞ্চ আৰু আনফালে চিআইডি পৃথককৈ চলিছে তদন্ত সমান্তৰালভাৱে চলি আছে জেৰা আৰু যি জেৰা অব্যাহত আছে তদন্ত অব্যাহত আছে তাত এটা কথাই শেহতীয়াকৈ স্পষ্ট হৈ পৰিছে যে এই সমগ্ৰ পৰীক্ষা কেন্দ্ৰৰ কেলেংকাৰীৰ ঘাটি আছিল বেডকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ড মঙ্গলবাৰে মহানগৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সাক্ষ্য দিলে ধন দি চাকৰি কিনিবলৈ যোৱা প্ৰাৰ্থী ৰাহুল তিৱাৰী আৰু হিৰকজ্যোতি বৰুৱাৰ পিতৃ হেম বৰুৱাই আদালতত দিয়া সাক্ষ্যত ওলাইছে বিস্ফোৰক তথ্য প্ৰাৰ্থী ৰাহুল তিৱাৰীয়ে চাকৰিৰ বাবদ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পিকে দত্তৰ হাতত তুলি দিছিল 7 লাখ টকা আনহাতে হিৰকজ্যোতি বৰুৱাৰ পিতৃ হেম বৰুৱাই প্ৰথমবাৰ পিকে দত্তৰ ঘৰত 2 লাখ টকা দ্বিতীয়বাৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত 2 লাখ টকা আৰু পৰৱৰ্তী সময়ত আত্মীয়ৰ যোগেদি 2 লাখ টকা দি তিনিটা কিস্তিত দিছিল মুঠ 6 লাখ টকা মহানগৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দুগৰাকীয়ে সাক্ষী প্ৰদান কৰিছে আৰু সাক্ষী দিয়া দুগৰাকীৰ এগৰাকী হৈছে হিৰকজ্যোতি বৰুৱাৰ পিতৃ আৰু আনগৰাকী হৈছে ৰাহুল তিৱাৰী আৰু এই দুইগৰাকীৰ সাক্ষীত এটা কথা স্পষ্ট হৈ পৰিছে সমগ্ৰ কেলেংকাৰীত কিদৰে টকাৰ লেনদেন ঘটিছিল কাৰণ তেওঁলোক দুইজনে সেই বিস্ফোৰক সাক্ষী ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে কিদৰে তেওঁলোকে টকা প্ৰদান কৰিছিল প্ৰথমে যদি ৰাহুল তিৱাৰীৰ কথা কওঁ ৰাহুল তিৱাৰীয়ে সাক্ষী প্ৰদান কৰিছে যে তেওঁ চাকৰি বাবদ 7 লাখ টকা দিছিল আৰু হিৰকজ্যোতি বৰুৱাৰ পিতৃয়েও কৈছে যে তিনিটা কিস্তিত 2 লাখ টকাকৈ মুঠ 6 লাখ টকা তেওঁলোকে দিছে এই এছআই পদৰ চাকৰিৰ বাবে 20 ছেপ্টেম্বৰত আছিল এছআইৰ নিযুক্তি পৰীক্ষা 19 ছেপ্টেম্বৰত দুৰ্নীতি সম্ৰাট পিকে দত্তৰ বেডকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত বাহৰ পাতিছিল ঘোষ দি চাকৰি কিনিব খোজা 69 জন প্ৰাৰ্থীয়ে এই সকলো প্ৰাৰ্থীয়ে থকা খোৱাৰ বাবদ হোটেল ভাৰ্গৱ গ্ৰেণ্ডক দিবলগীয়া হোৱা নাছিল কোনো ভাড়া অনা নিয়া কৰিছিল খুদ পিকে দত্তৰ মানুহে নিশা 8 বজাত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত তেওঁলোকক প্ৰশ্নকাকত বিতৰণ কৰি পুৱা 4 বজালৈকে সাজু হ'বলৈ দিয়া হৈছিল কোৱা হৈছিল প্ৰশ্নকাকত নাফালিবলৈ যদি ফালে 20 ছেপ্টেম্বৰৰ দিনটো হোটেলখনতে আবদ্ধ কৰাৰ ভাবুকি দিয়া হৈছিল সকলো কাকত সংগ্ৰহ কৰি পুৱা 5 বজাত ওলাই গৈছিল পিকে দত্তৰ মানুহ তেওঁলোক হোটেললৈ অহা যোৱা বা তেওঁলোকে পৰীক্ষাত কিদৰে অৱতীৰ্ণ হ'ব পৰীক্ষাৰ প্ৰশ্ন কাকত কেনেকুৱা হ'ব সকলোখিনি অনুশীলন কৰোৱা হৈছিল সকলো আচলতে পিকে দত্ত মূল খলনায়ক তেওঁৰ নেতৃত্বত যি এটা গুণ্ডা বাহিনী বুলি কওঁ বা তেওঁৰ নেতৃত্বত যি বৃহৎ চক্ৰই এই দুৰ্নীতি সংঘটিত কৰিছিল তেওঁলোকে এই সকলোখিনি কৰিছিল আৰু শেহতীয়াকৈ আমি জনাইছোঁ যে যি দুগৰাকী ব্যক্তিয়ে সাক্ষ্য প্ৰদান কৰিছে তেওঁলোকৰ ভাষ্যত এইকেইটা বিস্ফোৰক তথ্য ইতিমধ্যে প্ৰকাশ পাইছে এই 69 জন প্ৰাৰ্থীৰ ইতিমধ্যে 12 জনক সোধা-পোছা কৰিছে চিআইডিয়ে আনসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ইফালে মহানগৰীৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চেও তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ অগ্ৰগতি সন্দৰ্ভত খোলা নাই মুখ অৱশ্যে মঙ্গলবাৰে প্ৰথমবাৰলৈ যোগিনী ব্ৰহ্মক জেৰা চলাই ক্ৰাইম ব্ৰাঞ্চে যোগিনী ব্ৰহ্ম কুমুদ গোস্বামী তথা থেংক ইউ লজৰ স্বত্বাধিকাৰী সহ মুঠ 5 জনক মুখামুখিকৈ জেৰা চলাই তেওঁলোকৰ ভাষ্যৰ মিল পৰীক্ষা কৰে ক্ৰাইম ব্ৰাঞ্চে ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু এনেকৈ হৈছিল এছআই কেলেংকাৰী আমি জনাই গৈছো আৰু লগতে আৰু বহু তথ্য এতিয়াও পাবলৈ বাকী আছে কাৰণ এতিয়া সাক্ষ্য প্ৰদান কৰা হৈছে আমি জনাই গৈছো যে পৰীক্ষাৰ্থীসকলৰ যি ভাষ্য সেই ভাষ্যৰ ভিত্তিত তদন্ত আৰম্ভ হৈছে গতিকে আৰু বহু ন তথ্য ওলাবলৈ এতিয়াও কিন্তু বহু বাকী আৰু বিশেষভাৱে পিকে দত্ত বা দিবন ডেকা জালত পৰিবলৈ এতিয়াও বহু বাকী গতিকে পিকে দত্ত বা দিবন ডেকা জালত পৰাৰ পাছত আৰু হয়তো বহু কথা স্পষ্ট ৰূপলৈ আহিব কিন্তু এই মুহূৰ্তত বহু কথা আহি পৰিছে প্ৰশ্ন বহু উত্থাপন হৈছে দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 6টা বছৰৰ ভিতৰত দিবন ডেকাক এদিনো কাৰ্যালয়ত দেখিবলৈ পোৱা নগল কোন সেই দিবন ডেকা বা এনেধৰণেও কোৱা হৈছে যে দিবন ডেকা এগৰাকী নামমাত্ৰ কৰ্মকৰ্তাহে আছিল গতিকে দিবন ডেকাক লৈ দিবন ডেকাৰ বিৰুদ্ধে যদি তদন্ত চলে চলক এনেকুৱা ধৰণৰ কথাও কিছু আহিছে কিন্তু সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ৰূপতে পুনৰ এবাৰ পৰীক্ষা যে অনুষ্ঠিত হ'ব সেই কথাও স্পষ্ট ৰূপত ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও কৈছে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি এই মুহূৰ্তত যাম আমাৰ সাংবাদিক ভাস্কৰ আছে গতিকে ভাস্কৰে আমাক আৰু অধিক জনাব ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো নিট ন তথ্য ন খবৰ আৰু এইবাৰ যেহেতু ভাষ্যসমূহ সংগ্ৰহ কৰা হৈছে জেৰা পৰীক্ষাৰ্থীসকলক চলোৱা হৈছে আৰু বহু কথা এতিয়া নতুনকৈ ফাদিল হৈছে না এতিয়া যেহেতু পৰীক্ষাৰ্থীসকলে ইতিমধ্যে ভাষ্য গ্ৰহণ কৰা হৈছে আৰু পৰীক্ষাৰ্থীসকলৰ ভাষ্যৰ পৰা ভিন্ন ভিন্ন তথ্য লাভ কৰিছে আৰু ইয়াৰ কোনে কেনেদৰে এটা লিংক এটা চেইন চিষ্টেমত এই গোটেই কেলেংকাৰীটো সংঘটিত হৈছিল আৰু এই কেলেংকাৰীটো মই এটা কথা কৈ থওঁ প্ৰতিখন জিলা ভিত্তিত আচলতে ইয়াত এই যি কেলেংকাৰী সেয়া সংঘটিত হৈছিল জিলা ভিত্তিত এজেণ্ট নিয়োগ কৰা হৈছিল আৰু সেই এজেণ্টৰ জৰিয়তে এইসমূহ যি প্ৰাৰ্থীক সেই প্ৰাৰ্থীক আচলতে চিনাক্ত কৰা হৈছিল বা এই প্ৰাৰ্থীৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু সেই জিলাসমূহত থকা সেই দালালসমূহে এইসমূহক এই গুৱাহাটীত আহি দিবন ডেকাই হওক পিকে দত্তই হওক এনেকুৱা ধৰণৰ লোকসকলক লগ কৰাই দিছিলে আৰু এইখিনি কথা কৈ থওঁ যোৱাকালি দিনটোত যদি চাই যিহেতু কুমুদ গোস্বামী গীতৰে ক্ৰাইম ব্ৰাঞ্চে যোৱাকালি তেওঁক কাষ্টডিত লৈছে লগতে যুগুমী ব্ৰহ্ম প্ৰথমবাৰৰ বাবে যোৱাকালি ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হৈছিল যদিও বা এই যে এছআই কেলেংকাৰীত যেতিয়া তদন্তৰ আচলতে আৰম্ভ কৰিছিল প্ৰথমবাৰৰ বাবে সেই যুগুমী ব্ৰহ্মক গ্ৰেপ্তাৰ কৰাছিল অৱশ্যে গ্ৰেপ্তাৰ পাছতে যেতিয়া তেওঁৰ দেহত ক'ভিড পজিটিভ আহিছিলে তাৰপিছত তেওঁক GMCHত চিকিৎসা প্ৰদান কৰি থকা হৈছিল আৰু যোৱাকালি যেতিয়া তেওঁ ক'ভিড নিগেটিভ আহিল তাৰ পাছতেই সেই যুগুমী ব্ৰহ্মক ক্ৰাইম ব্ৰাঞ্চলৈ লৈ আহিছিলে ক্ৰাইম ব্ৰাঞ্চত জেৰা চলোৱা হৈছিলে কুমুদ গোস্বামী যুগুমী ব্ৰহ্ম প্ৰাঞ্জল শৰ্মা যিগৰাকী থেংক ইউ লজৰ স্বত্বাধিকাৰী আটাইকেইগৰাকী সন্মুখাসন্মুখীকৈ তেওঁলোকক জেৰা চলোৱা হৈছিলে আৰু প্ৰতিজনেৰে ভাষ্য আচলতে সংগ্ৰহ কৰা হৈছিল প্ৰতিজনৰ পৰা তথ্য সংগ্ৰহৰ চেষ্টা চলোৱা হৈছিল আৰু সমান্তৰালভাৱে যি নলবাৰীৰ পৰা যি গ্ৰেপ্তাৰ হৈছে যি পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকলৰ ভাষ্য সংগ্ৰহ কৰা হৈছে আৰু আমি যিমান দূৰ জানো ঘোঁৰামাত যি এজন পৰীক্ষাৰ্থীৰ কথা আমি কৈছিলোঁ বড়ো উপাধিৰ এজন পৰীক্ষাৰ্থী সেই বড়ো উপাধিৰ পৰীক্ষাৰ্থীজনীকো হয়তো তেওঁক উঠোৱা বুলি আমি শুনিবলৈ পাইছোঁ তেওঁকো সোধা পোছা কৰিছে গতিকে পৰীক্ষাৰ্থীসকলৰ পৰা ভাষ্য সংগ্ৰহ কৰি থকা হৈছে যে কেনেদৰে তেওঁলোকে এই চেইন চিষ্টেমত সোমাই পৰিছিলে কেনেদৰে তেওঁলোকক লৈ আহিছিলে ইয়ালৈ পৰীক্ষাত তেওঁলোকে পূৰ্বে প্ৰি এক্সামিনেশ্যনত আৰু কোন কোন লোক আছিলে বা তেওঁলোকে কাক কাক ধন দিছিলে যিহেতু কুমুদ গোস্বামীক মই আকৌ কৈছোঁ যোৱাকালি আমি কৈছিলোঁ কুমুদ গোস্বামী নামনি অসমত তেওঁ ভিন্ন পদত যেতিয়াই আচলতে পৰীক্ষা বিভিন্ন চৰকাৰী পৰীক্ষা অনুষ্ঠিত হয় তাৰ প্ৰাক্ষণত তেওঁ বিভিন্নজন প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হয় আৰু এই যি এছআই কেলেংকাৰী সেই এছআই কেলেংকাৰী নিযুক্তিটো তেওঁ নলবাৰীৰ লগতে নামনি অসমৰ ভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীৰ পৰা ধন লোৱাৰ এক অভিযোগ উত্থাপিত হৈছিল আৰু অৱশেষত তেওঁ নাটকীয়ভাৱে তেওঁক নলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেওঁক লৈ অহা হয় আৰু কালি যেহেতু ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকে কাষ্টডিত লৈছে ক্ৰাইম ব্ৰাঞ্চে সোধা পোছা কৰি আছে গতিকে সেই বিষয়টো এটা বেলেগ আমি এতিয়া মুহূৰ্তত আন এটা প্ৰসংগলৈ যাওঁ যিহেতু যোৱাকালি দিনটোত আৰু এটা ভাষ্য আমি দেখিবলৈ পাইছোঁ যিহেতু স্বাস্থ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল যে তেওঁলোকক দিবন ডেকা এজন সাধাৰণ সদস্য আৰু তেওঁক দিবন ডেকাক বিগত 6টা বছৰ বিজেপি কাৰ্যালয়ত দেখা নাযায় কিন্তু যদিহে আপুনি কিছুমান ফটো চাই যিখন ফটো চাই তাত দেখিব আপুনি বিয়াগুম প্ৰতিজন নেতাৰ লগত আচলতে দিবন ডেকাৰ ফটো আছিল তাতোতকৈ ডাঙৰ বিষয়টো হৈছে 2011 বৰ্ষত যেতিয়া আচলতে বিজেপিৰ ভেটি সুগৃহ নাছিল তেতিয়াৰ পৰাই দিবন ডেকাই এই বিজেপিৰ লগত যিহেতু জড়িত 2011 বৰ্ষতে তেওঁ বৰক্ষেত্ৰীৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিলে বিজেপিৰ প্ৰতিনিধি হিচাপে তেওঁ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছিলে বিধানসভা নিৰ্বাচনত আৰু সেই সময়ত তেওঁ পৰাজয় বৰণ কৰিছিল ভূমিধৰ বৰ্মনৰ হাতত গতিকে তেনে ক্ষেত্ৰত 2011 বৰ্ষৰ পৰাই তাৰ পূৰ্বৰ পৰাই তেওঁ যিহেতু বিজেপিৰ লগত জড়িত হৈ আছে গতিকে তেওঁ এজন পুৰণি আৰু নিষ্ঠাবান কৰ্মী সেয়া সকলোৱে জ্ঞাত কাৰণ যদি যেতিয়া আচলতে দিবন ডেকা এই কেলেংকাৰীত নাম সাঙুৰ খাই পৰিলে যদিও বা এতিয়া গা এৰা মন্তব্য দিছে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা সেই এটা কথা নিশ্চিত কাৰণ ফটোৱে কেতিয়াও মিছা কথা নকয় প্ৰতিখন ফটোত প্ৰতিজন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিখন সভাত তেওঁৰ ফটো আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত বহু ফটো ভাইৰেল হৈছে তাতোতকৈ ডাঙৰ বিষয়টো 2011 বৰ্ষত তেওঁ নিৰ্বাচন প্ৰতিনিধিত্ব কৰিছিলে যোৱাকালি বিধায়ক মৃণাল ডেকাই এটা কৈছিলে যে 2011 বৰ্ষতে যিহেতু কৈছে যথেষ্ট
সময় হ'ল এতিয়া তেওঁ ক্ৰিমিনেল গতিকে এইটো কথা এনে এটা উৰাই দিয়াটো আচলতে সাধাৰণ কথা নহয় কাৰণ 2011 বৰ্ষত তেওঁ কিমানজন পুৰণি বিজেপি কৰ্মী হ'ব কাৰণ সেই সময়ত যি সময়ত বিজেপি আচলতে কোনো ভেটি নাছিল সেই সময়ৰ পৰাই এইগৰাকী দীপন ডেকা তেওঁ বিজেপিৰ লগত জড়িত হৈ আছে গতিকে তেনে ক্ষেত্ৰত এই প্ৰশ্নৰ কিন্তু এই যি ধৰণৰ এনচাৰ বা এই যি ধৰণৰ উত্তৰ কিন্তু সেই উত্তৰ কিন্তু সহজভাৱে লোৱা নাই জনতাই সকলোৱে কাৰণ সকলোৱে জানে যে দীপন ডেকা হৈছে বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী যিহেতু তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে লগতে বিভিন্ন নেতা আমোলাৰ লগত তেওঁ ফটো দেখিবলৈ পাইছে গতিকে তেনে ক্ষেত্ৰত বিজেপি দীপন ডেকাক এজন সাধাৰণ সদস্য বুলি কোৱাটো অতি দুৰ্ভাগ্যজনক বুলি ভিন্নজনে মন্তব্য আগবঢ়াইছে আৰু আন প্ৰসংগত যদি তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপুনি যায় তদন্ত প্ৰক্ৰিয়াত আমি যিমান দূৰ জানো গুৱাহাটীৰ বাহিৰত এতিয়া ভিন্ন প্ৰান্তত এতিয়া CID আৰু ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে বিশেষকৈ পৰীক্ষাৰ্থীসকলক আৰু আমি যিমান দূৰ জানো যিহেতু প্ৰায় 100গনকৈ ছাত্ৰৰ এই পৰীক্ষাৰ্থীৰ এই যি ৰেকেটটোৱে 100জন পৰীক্ষাৰ্থীক চাকৰি দিয়াৰ এটা টাৰ্গেট লৈছিলে 100জন পৰীক্ষাৰ্থীৰ বাবদ তেওঁলোকে 6 পৰা 8 লাখ টকা আচলতে এটা ৰেট বান্ধি দিছিলে আৰু তেওঁলোকৰ টাৰ্গেট আছিল যে এই যি SI পৰীক্ষাত তেওঁলোকে 100জন প্ৰাৰ্থী তেওঁলোকৰ ফালৰ পৰা দিব গতিকে এনেকুৱা ধৰণৰ এটা তথ্য ওলাই আছে যিমানো নহওক যেতিয়ালৈ এতিয়ালৈ ক্ৰাইম ব্ৰাঞ্চে হওক বা CID ফালৰ পৰা কোনো ধৰণৰ মুখ খুলিব বিচৰা নাই তদন্ত খাতিৰত কাৰণ তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা আছে আৰক্ষী সঞ্চালক প্ৰধানৰ গোটেই সমগ্ৰ বিষয়টো চাই আছে গতিকে তেনে ক্ষেত্ৰত দেখা যাব অনাগত দিনত এই তদন্ত প্ৰক্ৰিয়াই কিমান দূৰলৈ যায় বা কিমান দূৰলৈ প্ৰসাৰিত হয় আৰু কোন ব্যাকুল লোকক আচলতে তেওঁলোকে তদন্ত আনিব পাৰে সেয়া কিন্তু প্ৰতিজন লোকৰ আচলতে দৃষ্টি নিবদ্ধ নিশ্চয় ভাস্কৰ প্ৰতিজন লোকৰে দৃষ্টি নিবদ্ধ আছে আৰু যিহেতু সমগ্ৰ ৰাজ্য তুলপাৰ লগাইছে সৰ্বত্ৰতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে SI কেলেংকাৰীৰ কথা গতিকে এই সময়ছোৱাত এতিয়া সকলোৱে মাত্ৰ এটাই বিচাৰিছে যে PK দত্ত য'তেই নাথাকক কিয় PK দত্তক অতি সোনকালে জালত পেলাব লাগে দীপন ডেকাৰ প্ৰসংগ আপুনি ইতিমধ্যে কৈছে যে দীপন ডেকাৰ প্ৰসংগৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে কিছু প্ৰকাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰাও কোৱা হৈছে যে দীপন ডেকাক তেওঁলোকে চিনি নাপায় কিন্তু কিছুদিন পূৰ্বে ৰঞ্জিত দাসে কৈছিলে যে দীপন ডেকা এগৰাকী সাধাৰণ কৰ্মকৰ্তাহে গতিকে তেওঁৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাহে গতিকে দীপন ডেকাৰ বিৰুদ্ধে তদন্ত হওক তেওঁলোকে সেই ক্ষেত্ৰত কোনো ধৰণে বাধা প্ৰদান নকৰে এই কথাও কিন্তু কোৱা হৈছিল ৰঞ্জিত দাসে এই কথা কৈছিল কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে এই দুয়োজন লোক PK দত্ত হওক বা দীপন ডেকাই হওক ইমান সময় কিয় লাগিছে তেওঁলোকক আটক কৰাৰ ক্ষেত্ৰত খুদা পোছা কৰাৰ ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত এই সকলো যিটো তদন্ত প্ৰক্ৰিয়া এই ক্ষেত্ৰত যথেষ্ট সময় কিন্তু লাগিছে ভাস্কৰ আপুনি যদি চাই নাই যেহেতু PK দত্ত প্ৰসংগত আহোঁ প্ৰথমে PK দত্তৰ এগৰাকী প্ৰভাৱশালী বিষয় আছিলে যেহেতু তেওঁ মই আকৌ কৈছোঁ তেওঁ কয়লা চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি যি চুপাৰী চিণ্ডিকেট সেই সকলো চিণ্ডিকেট চলাইছিল বৰাকত যেতিয়া তেওঁ দিয়া হৈছিল তাৰ পৰাই তেওঁ আৰম্ভ কৰিছিল আৰু এতিয়াও তেওঁ তত্বাৱধানত যি ধৰণৰ ৰেকেট চলি আছে চুপাৰী চিণ্ডিকেট হওক কয়লা চিণ্ডিকেট কিন্তু এতিয়াও আচলতে সেই বৰাকত অব্যাহত আছে আৰু যিসমূহ PK দত্তক যেতিয়া এই SI কেলেংকাৰীত নাম সাংসাৰী পৰিছে সেই একাংশ চুপাৰী চিণ্ডিকেটৰ লগত জড়িত দালালে হওক বা যি কয়লা চিণ্ডিকেটৰ লগত জড়িত দালালে হওক সেইসকল আচলতে ভয়ত কম্পমান হৈছে কাৰণ ক'ৰবাত নহয় ক'ৰবাত যে তেওঁলোকৰ তদন্ত আঁতৰত সোমাই পৰিব নেকি আৰু একেদৰে এইখিনিতে মই কৈ থওঁ যিহেতু এই যি চিণ্ডিকেটত কিন্তু সম্পূৰ্ণভাৱে সহযোগিতা আহিছিল আৰক্ষীৰ শীৰ্ষ বিষয়া অৰ্থাৎ আৰক্ষী শীৰ্ষ বিষয়াও বহু জড়িত হৈ আছে এই চিণ্ডিকেটত গতিকে চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি সমগ্ৰ এই এনেকুৱা এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে নেকি সাধাৰণ ৰাইজৰ মাজত যে PK দত্তৰ এৰেষ্ট বা গ্ৰেপ্তাৰ নহ'বই নেকি কাৰণ আপুনি যদি চাই এতিয়া যিহেতু সময় অতিবাহিত হৈ আছে সকলোৱে মাত্ৰ অপেক্ষা কৰিছে যে ইমান ক্ষিপ্ৰতাৰে যিহেতু তদন্ত আৰম্ভ হৈছে গতিকে নিশ্চিতভাৱে সকলোৱে মাত্ৰ এটাই আশা কৰিছে যে এই তদন্ত এনেধৰণে সফলতাৰে শেষ হওক যাতে PK দত্ত জালত পৰক কিন্তু যিসকল পৰীক্ষাৰ্থীয়ে ধন দি তেওঁলোকে চাকৰি ল'ম বুলি আশা কৰিছিল তেওঁলোকৰ এগৰাকীৰ পিতৃয়েও ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে তেওঁ 3টা কিস্তিত 6 লাখ টকা দিছিল গতিকে এই সকল পৰীক্ষাৰ্থী জেললৈ প্ৰেৰণ কৰা হৈছে তাৰে দুইজনক কেইবাজনকো সোধা পোছা কৰি থকা হৈছে গতিকে সৰু এই সকল লোকহে জালত পৰিবগৈ নেকি বিয়াগুম যিজনৰ সন্ধানত আছে তেওঁ আৰু জালত নপৰিবগৈ নেকি এনেধৰণৰ কিছু সৰু প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ মনত কিন্তু উদ্ভৱ হৈছে ভাস্কৰ সাধাৰণ ৰাজ্যৰ মনত স্বাভাৱিকতে এটা প্ৰশ্ন এতিয়া হৈ আছে যে PK দত্তৰ দীপন ডেকা যেহেতু মষ্ট ৱান্টেড ঘোষণা কৰিছে তেওঁলোকে সকলো এই কেলেংকাৰী মূল নায়ক বুলি এতিয়া চিহ্নিত কৰা হৈছে বা চিহ্নিত হৈছে যিখিনি প্ৰাথমিক তদন্তৰ যি ধৰণৰ তথ্য লাভ কৰিছে গতিকে তেনে ক্ষেত্ৰত সকলোৱে মানে এটাই প্ৰশ্ন হৈছে হয়তো যদিহে দীপন ডেকা আৰু PK দত্ত গ্ৰেপ্তাৰ হয় হয়তো বহু ইয়াতকৈ ডাঙৰ জ্যেষ্ঠ আমোলা বিষয়া বা জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মুখা খোল খাব নেকি গতিকে তেনে ক্ষেত্ৰত PK দত্ত বা দীপন ডেকাক গ্ৰেপ্তাৰ কৰাত পলম কৰিছে নেকি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন ওলাই আছে জনসাধাৰণৰ মাজত কাৰণ আৰক্ষীয়ে হাতত বা আৰক্ষীয়ে আচলতে কৰিব নোৱাৰা কাম হয়তো নাই কাৰণ আৰক্ষীয়ে যি ধৰণৰ টেকনলজি যি ধৰণৰ আধুনিকৰণ যিহেতু কোৱা হৈছে অসম আৰক্ষীত তেনে ক্ষেত্ৰত PK দত্তই হওক বা দীপন ডেকাক গ্ৰেপ্তাৰ কৰোঁতে হয়তো বহু সময় নালাগিলহেঁতেন কাৰণ তেনে ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন এটা কেৰুণ ৰৈ গৈছে যাৰ বাবে বিভিন্নজনে আজিৰ তাৰিখত প্ৰশ্ন তুলিছে
প্ৰশ্ন তুলিবলৈ বাধ্য হৈছে যে এই ধৰণৰ যদি তদন্ত প্ৰক্ৰিয়া ইমান শীতপতাৰে আগবাঢ়িছে তেনে ক্ষেত্ৰত পি কে দত্ত বা দিবেন ডেকাই কি কাৰণত তেওঁলোকে 1 লাখ টকা পুৰস্কাৰ দিব লগা হ'ল, মষ্ট ৱান্টেড কৰিব লগা হ'ল, এনেকুৱা ধৰণৰ আচলতে টেকনলজি নাই নেকি যি টেকনলজিৰ জৰিয়তে আচলতে সেই দিবেন ডেকাই হওক বা পি কে দত্তৰ যি সন্ধান য'ত তেওঁলোকৰ থকা যি সন্ধান সেয়া উলিয়াব নোৱাৰে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন ভিন্নজনে তুলিছে। ছ'চিয়েল মিডিয়াতো ইতিমধ্যে বহু ভাষ্য বা বহু ধৰণৰ আচলতে ভাইৰেল হ'বলৈ ধৰিছে, কাৰণ সকলোৱে একেমুখে এটা কথা কৈ বিচাৰিছে যে যদিহে পি কে দত্ত বাৰু দিবেন ডেকা আচৰিত কথা ভাস্কৰ, কাৰণ এটা ফোন নম্বৰ ট্ৰেছ কৰিব পৰা হোৱা নাই। ঠিক আছে, পি কে দত্তৰ মোবাইল ফোনৰ ছুইচ অফ, কিন্তু তথাপিতো টেকনলজি এনেধৰণৰ নাই নে যি এতিয়াও ট্ৰেছ কৰিব পৰা হোৱা নাই। তাৰোপৰি দিবেন ডেকাই নিজে কৈ থৈ গৈছে যে দিবেন ডেকা ৰাজ্যত নাই, তেওঁ ৰাজ্যৰ বাহিৰলৈ গৈছে, কাৰণ তেওঁ প্ৰাণলৈ ভাবুকি নামি আহিছে, প্ৰভাৱশালী ব্যক্তি সমগ্ৰ কেলেংকাৰীটোৰ সৈতে জড়িত হৈ আছে। গতিকে দিবেন ডেকা নিজে আত্মগোপন যে সময়ত কৰিছে বা দিবেন ডেকাই কৈ থৈ গৈছে, তাতকৈ ডাঙৰ কথা দিবেন ডেকাই ফেচবুক পোষ্টযোগে কৈ থৈ গৈছে, তথাপিতো দিবেন ডেকাৰ সূত্ৰ উলিয়াব পৰা নাই নে? প্ৰথমতে মই এটা কথা কৈ লওঁ, যিহেতু মই আগতেও কৈছোঁ, আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে পি কে দত্তৰ ঘৰত যে অভিযান চলিব, পি কে দত্ত আগতীয়াকৈ গম পায়। আচলতে তেওঁ আগতে সাজু হৈ আছিলে যে তেওঁৰ ঘৰত CID হওক বা ক্ৰাইম ব্ৰাঞ্চে ৰেড মাৰিব, গতিকে তেওঁ তাৰ বাবে সম্পূৰ্ণৰূপে সাজু আছিলে। গতিকে অভিযানৰ পূৰ্বে তেওঁ পলাতক কৰিছে। একেদৰে যেতিয়া দিবেন ডেকাৰ প্ৰসংগ আহিল, দিবেন ডেকাৰ ধুনীয়াকৈ ছ'চিয়েল মিডিয়াত এটা আপডেট দিছিলে যে তেওঁক বিজেপি 28 বছৰে কৰি আছে, তেওঁ কোনো কাৰণতে বিজেপিক আচলতে তেওঁক হেয় প্ৰতিপন্ন নকৰে, লগতে তেওঁ পৰিয়াললৈ আচলতে যাতে কোনো ধৰণৰ শংকা নহয় বা পৰিয়ালত কোনো ধৰণৰ বিসংগতি নহয় বা কোনো ধৰণৰ ভাবুকি নাহে, বা তেওঁ যিহেতু পৰিয়াল এৰি ইতিমধ্যে বাহিৰত যাব, এনেকুৱা ধৰণৰ কিছুমান ছ'চিয়েল মিডিয়াত তেওঁ লিখি দিছিলে। তাৰ পাছতে হঠাৎ অন্তৰ্ধান হৈছিল। গতিকে তেনে ক্ষেত্ৰত সেই সময়ত আৰক্ষীয়ে হয়তো ট্ৰেক কৰা হয়, খুব কম সময়ৰ ভিতৰতে দিবেন ডেকাক গ্ৰেপ্তাৰ কৰিব পাৰিলে হয়। তাতোতকৈ ডাঙৰ বিষয়, যেতিয়া SI কেলেংকাৰীৰ তথ্য পোহৰলৈ অহা দিবেন ডেকাৰ নাম সামৰি গৈছে, তাৰ 4টা দিনৰ পাছত দিবেন ডেকাৰ বাসগৃহত অভিযান চলোৱা হৈছিল, আৰু যিটো আচলতে তেওঁৰ ঘৰৰ পৰা কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ নহ'ল, কেৱল মাত্ৰ এটা লেপটপ উদ্ধাৰ হৈছে। সেয়া স্বাভাৱিক কথা, কাৰণ কোনো পধ্যেই আচলতে যেতিয়া 4টা দিনৰ পাছত যদি আপুনি সেই ঘৰটোত অভিযান চলায়, স্বাভাৱিকতে কোনো ধৰণৰ সামগ্ৰী তাত নাপাব। গতিকে তেনেধৰণে সেইসমূহ প্ৰশস্ত, সেইসমূহ যেতিয়া জনসাধাৰণৰ মাজলৈ গৈছে, সেইসমূহ যেতিয়া উত্তৰ জনসাধাৰণে টিভিত দেখা পাইছে, তাৰ পাছত জনসাধাৰণে বাৰে বাৰে প্ৰশ্ন তুলিছে যেন এই তদন্ত প্ৰক্ৰিয়াত পুনৰ সেই APSCৰ দৰে ৰৈ যাব নেকি। APSCত যদি চাই আজিৰ তাৰিখতো, আকৌ কৈছোঁ আজিৰ তাৰিখতো যিগৰাকী মূল অভিযুক্ত যাৰ ছপাশালত সেই সকলো প্ৰশ্ন কাকত বনোৱা হৈছিলে, যি ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল, দুৰ্ভাগ্যৰ কথা আজিৰ তাৰিখতো ৰাজীৱ পালক কোনো ধৰণৰ সন্ধান উলিয়াব নোৱাৰিলে। গতিকে তেনে ক্ষেত্ৰত তেনেদৰে প্ৰশ্ন উঠিছে যে একেই দশা হ'ব নেকি, একেই তদন্ত প্ৰক্ৰিয়া হ'ব নেকি, এই দিবেন ডেকাই হওক বা এই যি পি কে দত্তৰ ক্ষেত্ৰত একেই দশা হ'ব নেকি, বা একেই ধৰণৰ ব্যৱস্থা ল'ব নেকি, বা তদন্ত প্ৰক্ৰিয়া কিছুদিনৰ পিছত গেঠেলা মাৰিব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহি বহুতে সেই প্ৰশ্ন উত্থাপন কৰিছে যে তদন্ত প্ৰক্ৰিয়া এটা সময়ত গেঠেলা মাৰিব নেকি। ভাস্কৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। কিন্তু আপুনি যেনেধৰণে কৈছে যে প্ৰশ্ন এটাই, এতিয়া ৰাইজৰ মাজত সেই প্ৰশ্নই উদ্ভৱ হৈছে যে এই তদন্ত প্ৰক্ৰিয়া এটা সময়লৈ গৈ গেঠেলা মাৰিবগে নেকি। যিসকল পৰীক্ষাৰ্থী, সেইসকল পৰীক্ষাৰ্থীক এতিয়া জালত পেলোৱাৰ যেনেধৰণে প্ৰক্ৰিয়া চলিছে, গতিকে পৰীক্ষাৰ্থীসকলক জালত পেলাই তদন্ত সামৰণি মাৰিব নেকি, বা এইসকল পৰীক্ষাৰ্থীয়ে যিসকলে ধন দিছিল 3টা কিস্তিত 6 লাখকৈ টকা দিছিল, ঠিক তেনেধৰণে কোনোবাই 14 লাখ টকা দিছিল। গতিকে এইসকল পৰীক্ষাৰ্থীক সোধা পোছা কৰি বা দুই এজনক জেললৈ প্ৰেৰণ কৰিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ অন্ত পৰিবগে পাৰে নেকি। বা ইতিমধ্যে আমি কৈছোৱে যে যি ধৰণে পুথি খলিহনা বুলি ক'লেও নিশ্চিতভাৱে ভুল কৰা নহ'ব। থেংক ইউ লজৰ যি স্বত্বাধিকাৰী বা যিহেতু আমি কৈ গৈছোঁ যে কুমুদ গোস্বামী, গতিকে ঠিক তেনেধৰণে এইসকল লোককে জালত পেলাই সোধা পোছা কৰি তাৰ পাছতে সমগ্ৰ প্ৰক্ৰিয়াটো গেঠেলা মাৰিব নেকি। এতিয়া তেনেধৰণৰ প্ৰশ্নহে উত্থাপন হৈছে সমগ্ৰ ৰাজ্যবাসীৰ মনত। SI কেলেংকাৰী অভিযুক্ত দিবেন ডেকাক চিনি নাপায় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। SI নিযুক্তি কেলেংকাৰীত জড়িত চাকৰি কৰ্তন হ'ব বুলি সকিয় নিদি দিবেন ডেকাক চিনি নোপোৱাৰ মন্তব্য মন্ত্ৰীগৰাকীৰ। কিন্তু বিজেপিৰ একাংশ মন্ত্ৰী বিধায়কৰে সুসম্পৰ্ক থকা দিবেন ডেকাক সঁচাকৈ চিনি নাপায় নেকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই কোনো দিবেন ডেকাক চিনি নাপাওঁ। ধৰক মই ইমান দেৰি বিজেপিত আছো, মইতো কেতিয়াও ইয়াত তেনেকুৱা ব্যক্তিক দেখা নাই। আজি 6 বছৰতো এনেকুৱা ব্যক্তিক মই দেখাই নাই বিজেপি অফিচত। দিবেন ডেকা ইলেকশ্যন কেতিয়াবাই খেলা এইটো। আজি এইবিলাক 11 কথা আজি কোনে মনত ৰাখিছে। পি কে দত্ত কি বিজেপিৰ মানুহ, প্ৰশ্ন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইটো পি কে দত্ত বিজেপিৰ টিকেট লোৱা মেম্বাৰ নহয়, এই দালালবিলাকতো আমাৰ পাৰ্টিৰ মানুহ নহয়। আজি পি কে দত্তৰ নাম ওলাইছে, তেওঁ আমাৰ পাৰ্টিৰ মানুহ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ভাৰতীয় জনতা পাৰ্টীয়ে
দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে। সেইবাবেই অহা 30 নৱেম্বৰত এনেকুৱা নিকাকৈ SI নিযুক্তি পৰীক্ষা পাতি দেখুৱাব সকলোৱে ক'বলৈ বাধ্য হ'ব কিমান স্বচ্ছ এই পৰীক্ষা। 30 নৱেম্বৰৰ ভিতৰত ইমান ধুনীয়া SIৰ আপোনালোকে নিযুক্তি পাব যে গৌৰৱ অনুভৱ কৰিব যে অসমত এনেকুৱা ধৰণে নিযুক্তি হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব বুলি পুনৰবাৰ আশ্বাস দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি বক্ৰ পথেৰে চাকৰি লৈছে, যদি যিখিনি ইনভেষ্টিগেশ্যন হৈ আছে সেই ইনভেষ্টিগেশ্যনত চাকৰি অলৰেডি হোৱা, চাকৰি নোহোৱা ৰিজাল্ট দিয়া সকলো যাব, খালী হ'ব, একদম খাটাং। ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। উভতি আহিছোঁ বিৰতিৰ পাছত। SI কেলেংকাৰীত নিতৌ পোহৰলৈ আহিছে নতুন নতুন মুখ। নিযুক্তি কেলেংকাৰীত সাঙুৰ খাইছে ইজনৰ পিছত সিজন ৰাজনৈতিক নেতা তথা প্ৰভাৱশালী ব্যক্তিৰ নাম। তাৰ মাজতে অভিযোগ খণ্ডনৰ চেষ্টা একাংশৰ। SI কেলেংকাৰী এতিয়াও ৰাজ্য কঁপাই আছে। ইয়াৰ মাজতে এনে একাংশ লোকৰ নাম এই সমগ্ৰ কেলেংকাৰীৰ সৈতে সাঙুৰি দিয়া হৈছে, যিসকল প্ৰকৃততে এনে কেলেংকাৰীৰ সৈতে জড়িত নহয় বুলি আমালৈ স্পষ্টীকৰণ প্ৰেৰণ কৰিছে। অসম গণ পৰিষদৰ নেতা ডক্টৰ তপন দাস, লগতে নাজমা বুলি যিগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী, লগতে বিমল বৰা টিংখাঙৰ বিধায়ক আৰু যিগৰাকী সুদীপ পট্য নামৰ ব্যৱসায়ী, তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজনৰ পাছত আন এজনৰ প্ৰতিক্ৰিয়া আহিছে। তেওঁলোকে স্পষ্টীকৰণ দিছে যে তেওঁলোকৰ নাম অযথা এই সমগ্ৰ কেলেংকাৰীৰ সৈতে সাঙুৰি দি এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। মই প্ৰথমে শুনাই লৈছোঁ অসম গণ পৰিষদৰ নেতা ডক্টৰ তপন দাসে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই অসম গণ পৰিষদ দলৰ এজন নেতা আমেৰিকালৈ পলায়ন কৰা বুলি অভিযোগ আনিছে। বৰ্তমান সময়ত মই আমেৰিকা যুক্তৰাষ্ট্ৰত আছোঁ। মোৰ সহধৰ্মিনী আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত। এটা দীঘলীয়া পৰিকল্পনাত মই এই কোভিডৰ সময়ত প্ৰায় 8 মাহৰ মূৰত মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ এটা দীঘলীয়া পৰিকল্পনাৰ অন্ততহে মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিবৰ বাবে তেখেতে কেতিয়াও হয়তো ভিজা এপ্লাই কৰা নাই, বা ভিজা এপ্লাই যদি বাৰে বাৰে কৰিছিল তেখেতে হয়তো ভিজা পাবলৈ সক্ষমো হোৱা নাই। তেখেতক সেই সাম্য জ্ঞানখিনি নথকাটো একো ডাঙৰ কথা নহয়। মই আমেৰিকা যুক্তৰাষ্ট্ৰত আহি উপস্থিত হৈয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি মই যে হোৱাটছআপত বা মেছেঞ্জাৰত উপলব্ধ হৈ আছোঁ, বা বিভিন্নজনে বিভিন্ন শুভাকাংক্ষীয়ে মোক এতিয়াও যে ফোনত যোগাযোগত পাই আছে, মই যদি পলৰীয়া হ'লোহেঁতেন মোৰ এই শুভাকাংক্ষীসকলে মোক ফোন কলতো নাপালেহেঁতেন, মই ফেচবুকতো নিদিলোহেঁতেন। আৰু অতি কম সময়ৰ ভিতৰত মই অসমলৈ ঘূৰি যাই মাননীয় বিধায়কৰ বিৰুদ্ধে মই মানহানি গোচৰ তৰিম বুলি আপোনালোকৰ যোগেদি জনালোঁ। আনফালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কৰ্মৰত নাজমা আহমেদৰো প্ৰতিক্ৰিয়া আহিছে। কালি তেওঁৰ ঘৰত কোনো ধৰণৰ অভিযান চলা নাছিল, অভিযান চলা বুলি এটা ভুৱা বাতৰিহে ওলাইছিল বুলি নাজমা আহমেদে আমাৰ আগত দিয়া স্পষ্টীকৰণত প্ৰকাশ কৰিছে। লগতে তেওঁ কৈছে যে PK দত্তক তেওঁ কেৱল ওচৰ চুবুৰীয়া হিচাপেহে জানে। অতি দুখৰ বিষয়, মই আজি দিনটো অফিচ কৰি আছোঁ, হঠাৎ মোৰ ফোন আহিছে যে টিভিয়ে বোলে মোৰ নিউজত মই বোলে কোনোবা নগাঁৱৰ মানুহক চাকৰিৰ নামত পইচা তুলিব দিছোঁ। PK দত্তৰ SI কেলেংকাৰীত মই বুকু ডাঠ কৰি ক'ব পাৰোঁ সাহসৰে যে মই জড়িত নহয়। অতি দুৰ্ভাগ্যজনক কথা যে তেখেতসকল মোৰ ওচৰ চুবুৰীয়া মানুহ, আমি নাজানো তেখেতসকলৰ পাৰ্চনেল ব্যক্তিগত কথা, কিন্তু আজি নিউজত ওলাইছে যে মোৰ বোলে ভাই আছে নগাঁৱত, সেই ভাইয়ে বোলে এই চাকৰিৰ নামত পইচা উঠাইছে, য'তো মোৰ ভাইয়ে নাই, জন্মদাতা মোৰ মা দেউতাৰ ফালৰ কোনো ভাইয়ে নাই। গতিকে মোৰ ভাইক যদি উলিয়াই দিব পাৰে, আৰু তেওঁ যদি PK দত্তক ধৰা পেলোৱাৰ পিছত PK দত্তই ক'ব পাৰে, তেতিয়াহ'লে মই নিজেই চাৰেণ্ডাৰ হৈ যাম আপোনালোকৰ ওচৰত। মুঠতে এতিয়া এই সমগ্ৰ SI কেলেংকাৰীক লৈ ধাৰাবাহিক প্ৰতিক্ৰিয়া আহি আছে, বিভিন্নজনে স্পষ্টীকৰণ দি আছে। তাৰ মাজতে আকৌ অভিযোগৰ আঙুলি উঠি আছে একাংশৰ বিৰুদ্ধে। AIUDF দলৰ মুখপাত্ৰ জহিৰুল ইছলাম আমাৰ সৈতে আছে বৰ্তমান। জহিৰুল ইছলামে এই সন্দৰ্ভত কি কয় SI কেলেংকাৰীৰ সন্দৰ্ভত, আপোনাৰ কি প্ৰতিক্ৰিয়া? এইটো ৰাজ্য জোকাৰি যোৱা এটা কেলেংকাৰী, আৰু এই কেলেংকাৰীটোৱে এই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰে যে এখন ব্যৰ্থ চৰকাৰে অসমৰ শাসনভাৰ চলাই আছে। আৰু আকৌ যোৱাকালিৰ পৰা আকৌ নতুন এটা মূৰ লৈছে।
কিবা হাঁহ কুকুৰাৰ এনেকুৱা কি আছিল অধ্যক্ষ তেখেত মনোজ শইকীয়া তেখেতৰ লগত মিলিও কিবা বেনিফিচিয়াৰীৰ ক্ষেত্ৰত ডাঙৰ কেলেংকাৰী কৰা বুলি ইতিমধ্যে সংবাদ আকৌ চৰ্চা হ'ব ধৰিছে অৰ্থাৎ এই ব্যক্তিজন এই কেলেংকাৰীৰ এজন মহানায়ক আৰু এই মহানায়কজন বিজেপি চৰকাৰে কি স্বাৰ্থৰ ফলত এওঁ সুৰক্ষা প্ৰদান কৰি আছে আটাইতকৈ ইণ্টাৰেষ্টিং ঘটনা যে যিদিনাখন তেখেতক নি পেলাই CIDৰ হাতত গতাই দিয়া হ'ল প্ৰশ্নকাকত ফাদিল হোৱাৰ সেই সময়তে CIDয়ে তেখেতক কিয় এৰি দিলে পুলিচে তেখেতক কিয় এৰি দিলে এইবাৰ আমি ক'ব বিচাৰিছোঁ আন এগৰাকী ব্যক্তি চুপাৰী ব্যৱসায়ী হয় সুদীপ পট্য সেই সুদীপ পট্যও স্পষ্টীকৰণ দিছে যে তেওঁ কোনো ধৰণে PK দত্তৰ সৈতে এই কেলেংকাৰীত জড়িত নহয় আনকি বহু মাহ তেওঁ PK দত্তক লগো পোৱা নাই তেওঁৰ স্পষ্টীকরণ কি শুনাই লৈছোঁ PK দত্ত উনি আজকের থেকে বছর 2 বছর আগে শিলচরে ছিলেন বছর 1.5 বছর আগে DIG হিসাবে আমারও সনবিলে কাজ চলছে আপার আসামে কাজ চলছে তো সনবিলের কাজে কোনো সময় আমাদের এই লোকাল প্রবলেমস অ্যারাইজ হলে আমাদের যেতে লাগতো পুলিশের কাছে যে স্যার আমাদেরকে অল্প পুলিশের হেল্প লাগে বা যে কোনো কিছু তো ওই ধরুন যদি একবার বা দুবার গিয়েছি ওখানে শিলচরে ওনার সাথে দেখা করতে বাস এতখানি কে বা কারা কালকে দেখলাম আমার ফেসবুক অ্যাকাউন্ট থেকে ফটো নিয়ে ওখানে পোস্ট করে কি ভার্গব হোটেলের সাথে জড়িত করেছে তো আমি তো নিউজ চ্যানেলের উপরে ক্রেজও করবো আমি লাগলে অ্যাডমিনিস্ট্রেশনের হেল্প নিব আমি লাগলে মুখ্যমন্ত্রীর কাছে দাবি জানাবো যে এরকম মানুষকে যদি পার্সোনাল লাইফ নিয়ে হ্যারাসমেন্ট করা হয় কে বা কারা সিন্ডিকেটের সাথে জড়িত বা কি এগুলোর সাথে আমার কোনো কানেকশনই নেই আমি জানিও না কে বা কারা জড়িত আমি কিছু বলতেও চাই না এগুলোতে মুঠতে কেলেংকাৰীক লৈ SI কেলেংকাৰীক লৈ এতিয়া নিত্য নতুন সদায় নতুন নতুন তথ্য সন্মুখলৈ আহি আছে আৰু বিভিন্নজন ইতিমধ্যে কৰায়ত্ব হৈছে আমিও আশা কৰিছোঁ যে ইয়াৰ আঁৰত থকা প্ৰকৃত যিসকল ব্যক্তি যিটো প্ৰকৃত নেক্সাছ সেইটো ধৰা পৰক মুখাৰ আঁৰৰ মুখসমূহ সন্মুখলৈ আহক